কাৰ্যসূচী ৰূপায়ণ কৰিছে এইদৰে গছপুলি 5 জুন আৰু বিশ্ব পৰিৱেশ দিৱস আৰু আজিৰ দিনটোত আমি ইয়াতে সদায় ভাবি থাকোঁ এটা কথা যে আমাৰ যিটো 4 লেন আছে বাইপাছ আছে বা গোটেই আমাৰ জিলাখনৰ মাজে যিটো 4 লেন বাইপাছ হৈ গৈছে আমি যেতিয়া কলিয়াবৰলৈ যাওঁ ইমান ধুনীয়াকৈ ফুলবিলাক ফুলি থাকে বা অন্যান্য জেগাত আমি যাওঁ ফুলবিলাক ফুলি থাকে আমাৰ এই জেগাটোতো তেনেধৰণৰ 4 লেন হোৱাৰ লগে লগে আমি এটা কল্পনা কৰিছিলোঁ আৰু এই কল্পনাটো আজি আমি বাস্তৱায়িত কৰাৰ আমি প্ৰয়াস কৰিছোঁ আমাৰ যি কেয়াৰ উইথ যেটা এনজিঅ'ৰ সহযোগত আমাৰ উত্তৰ চাৰিআলি সন্মিলিত মঞ্চই আজি আমি অলংকাৰ যি গছৰ পুলি এইটো আচলতে অলংকাৰ জাতীয় গছ ইয়াত বৃহৎ বৃক্ষ লগাব নোৱাৰি গতিকে অলংকাৰ গছ আমি ইয়াতে লগাবলৈ আমি এটা প্ৰচেষ্টা কৰিছোঁ আৰু 4 লেনৰ ডিভাইডাৰৰ মাজত যিটো আমাৰ থাকে সেই গেপত আমি এইখিনি পুলি লগোৱা হৈছে ইয়াত 4 কিলোমিটাৰ দূৰত্ব আমাৰ ইয়াতে লগোৱা হ'ব আচলতে এইটো এটা ডাঙৰ পদক্ষেপ বুলি ভাবিছোঁ যদি আমাৰ সুন্দৰভাৱে গোটেই বিশ্বনাথত প্ৰৱেশ কৰাৰ লগে লগে বা বিশ্বনাথৰ গোটেই জিলাখনত প্ৰৱেশ কৰাৰ লগে লগে এটা সুন্দৰ পৰিৱেশৰ মাজত যদি সকলোবিলাক আহে আমাৰ পৰ্যটনৰ চিন্তা চৰ্চা ইয়াত চলি আছে আৰু এই দিৱসৰ লগত সংগতি ৰাখি লুইট কেয়াৰ আৰু বিশ্বনাথ সন্মিলিত মঞ্চই গোটেই আমাৰ বিশ্বনাথৰ চহৰৰ কাষেদি যোৱা যি 4 লেনৰ বাইপাছ যিটো বাইপাছৰ মাজত থকা ডিভাইডাৰত গছপুলি ৰোৱাৰ এটা সুন্দৰ কাৰ্যক্ৰম কৰিলে প্ৰায় 4 কিলোমিটাৰ দীঘলীয়া এই পথটোৰ সোঁ মাজত গছপুলি ৰুই আছে মই বিশ্ব পৰিৱেশ দিৱস হিচাপে সকলোকে ধন্যবাদ জনাইছোঁ আৰু এখন সুন্দৰ সভা হ'ল সেই সভাত বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকল আহিছিলে আমি ছাত্ৰ ছাত্ৰীসকলক সুন্দৰভাৱে বুজাই দিলোঁ যে আজি বিশ্ব পৰিৱেশ দিৱসনো কি সুন্দৰভাৱে বুজাই দিছোঁ আৰু আপোনালোকে দেখিছে এতিয়া সকলো ছাত্ৰ ছাত্ৰী অভিভাৱকসকল বিভিন্ন দল সংগঠনৰ সকলো সদস্য আহি এই গছপুলি ৰোৱাৰ কামত সকলো ব্যস্ত হৈ আছে আশা ৰাখিছোঁ ভৱিষ্যতেও যাতে গছপুলি ৰোৱাৰ এই কাৰ্যক্ৰম আমাৰ দৈনন্দিন এটা কাৰ্যসূচী হিচাপে ৰাইজে গ্ৰহণ কৰিছে আৰু আমি আমাৰ সমাজখন বচাই ৰাখিবৰ বাবে হ'লে আমি সদায় সকলোৱে গছপুলি ৰোৱাটো সদায় নিত্য নৈমিত্তিক কাম হিচাপে আমি ল'ব লাগিব এইখিনি কথাকে কৈ আজি ধুনীয়াকৈ এই কাৰ্যক্ৰমটো আমি সমাপ্ত কৰিলোঁ ধন্যবাদ খুব গৌৰৱৰ বিষয় আমি আজি বিশ্বৰ পৰিৱেশ দিৱস 5 জুন বিশ্ব পৰিৱেশ দিৱস আমি গোলাঘাট বন সংমণ্ডলৰ অধীনত আমি প্ৰটেকশ্যন ৰেঞ্জ আৰু আমাৰ যিকেইজন আঞ্চলিক বন বিভাগ আছে সকলো নেতৃত্বত আজি আমি অসমী হাইস্কুলত আজি অনুষ্ঠান আমি আৰম্ভ কৰিছোঁ প্ৰথম অনুষ্ঠান আমি আৰম্ভ কৰিলোঁ বিভিন্ন প্ৰান্তৰ পৰা অহা ৰাইজ আৰু ল'ৰা ছোৱালীৰ মাজত আমি শোভাযাত্ৰা আৰম্ভ কৰিলোঁ তাৰপিছতে পৰৱৰ্তী সময়ত আমি গছপুলি ৰোপণ কৰিলোঁ আৰু এতিয়া আমাৰ মুকলি সভা আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ আৰু এতিয়া আমি গছপুলি প্ৰায় 200 পুলি আমি অধিক গছপুলি ৰোপণ কৰা হয় গতিকে আমি সকলোৰে সহায় সহযোগ পাইছোঁ আৰু আজি এবাৰ থিমটো হৈ গ'ল প্লাষ্টিক বৰ্জন আৰু মূল উদ্দেশ্য আমাৰ প্লাষ্টিক বৰ্জন কৰা গতিকে আমি বিশ্বৰ দৰবাৰত আমি গছপুলি ৰুই আমি জনসাধাৰণৰ হিতকে আৰু অক্সিজেনৰ যি আমাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আজি সমাজ ব্যৱস্থাত যাতে সুস্থ সমাজ এখন গঢ়িব পাৰোঁ তাৰ কাৰণে আজি আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ আৰু আমাক স্বতঃস্ফূৰ্তভাৱে ৰাইজ আহি আমাক সমৰ্থন কৰিছে আৰু তাৰ কাৰণে মই আজি এই প্ৰধান শিক্ষক আমাৰ শৰ্মা ডাঙৰীয়াক মই প্ৰধানভাৱে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমি বিশ্ব পৰিৱেশ দিৱসৰ কলিয়াবৰত কামাখ্যা গাঁৱত উপস্থিত হৈছোঁ আজি আমি ফায়াৰউডৰ কাৰণে এটা প্লান্টেশ্যন প্ৰগ্ৰাম হাতত লৈছোঁ কলিয়াবৰ সাব জিলাৰ পৰা এইটো এটা ভাল প্ৰগ্ৰাম লোৱা হৈছে বেসিক্যালি আমাৰ লক্ষ্য আছে যে ফৰেষ্টৰ ওপৰত খৰিৰ কাৰণে যেটো ডিপেন্ডেন্স আছে আমাৰ ৰাইজৰ আশে পাশে গাঁৱৰ ৰাইজৰ এটো কমাবৰ কাৰণে ফাষ্ট গ্ৰোইং ফায়াৰউড স্পিচিজ আমি প্লান্ট কৰিছোঁ ফৰেষ্ট ডিপাৰ্টমেন্টৰ পৰা আমি পুলিখিনি পাইছোঁ আমি লক্ষ্য ৰাখিছোঁ যিমান পাৰো চৰকাৰী মাটিত যদি কিবা ইউটিলাইজ হোৱা নাই এটো আমি এই ফায়াৰউডৰ কাৰণে ব্যৱহাৰ কৰিম আজি কামাখ্যা গাঁৱত আমি এটো আৰম্ভ কৰিছোঁ আজি 2 বিঘা মান মাটিত আমি আৰম্ভ কৰিছোঁ কিন্তু সিডিসি ডাঙৰীয়া এটো আৰু কাম হাতত ল'ব আৰু ইয়াৰ কাৰণে আমি ৰাইজৰ গোটে সহযোগিতা পাইছোঁ আমি আশা ৰাখিছোঁ যে 2 বা 3 বছৰৰ ভিতৰত এই আমাৰ সাপ্লিংছ খিনি ডাঙৰ হ'ব তাৰ পৰা ফায়াৰউড খিনি আৰম্ভ হ'ব ফ্লাইঅভাৰৰ তলত মোক কাল খাব ক'লে তোক মই এইবোৰ এটা মেনেজ কৰিবলৈ কথা দিয়া নাছিলো হা দিছিলে বাৰু তাৰ মানে
না 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 আমি আমি ইয়াত পেলাবলৈ অহা নাই আচলতে আমি লৈ আহি আছিলো তেতিয়া মানে আপুনি মানে বটলখিনি আহে পাখন্দ তহঁতে এবাৰ টিভিত মহাকুম্ভ দেখিছিলি নে নাই হা পৃথিৱীৰ কিমান মানুহে গৈ সেই নদীত স্নান কৰি সেৱা কৰিছে পৃথিৱীৰ কিমান মানুহে নদীবোৰ পৰিষ্কাৰ কৰি নদীবোৰ চাফা কৰিছে আৰু তহঁতে এইবোৰ পেলাই নদীখন লেতেৰা কৰিবলৈ আহিছ একে ঘাপতে নহয় তহঁতক আপুনি কথাটো বুজি পোৱা নাই মানে কি বুজিব লাগে বস্তুখিনি ইয়াত নেপেলালে প্লাষ্টিক ইয়াত নেপেলালে পেলামনো ক'ত পেলাম মই ক'ত জানো য'ত পেলা মুঠতে ইয়াত পেলাব নোৱাৰ এই ৰঙাজান নদীখন আগতে কিমান ধুনীয়া আছিলে মাছেই মাছ একে চাৰিওফালে চৰাই কি সুন্দৰ মিঠা পানী এতিয়াতো মাছ বুলি ক'লে ডাঙৰ মাছটো নাইয়ে দৰিকণা এটাও নাইকিয়া হ'লে প্লাষ্টিকৰ কাৰণে মাছ লাগে মাছ লাগে যদি বজাৰ বা কিনি ল পইচা মই দিম 30 টকা উলিয়াই দে ঐ পইচা বাহাদুৰি মোক নেদে খাবি দে চাওকচোন তহঁতকে বকি আছো ৰ নদীখনে দে পেলাই চব নষ্ট কৰিছে কিহৰ অৱস্থা মানে প্লাষ্টিক পেলাবলৈ আহিছে প্লাষ্টিক অ নদীত পেলাবলৈ আহিছে অ। ঐ জীৱনদা কি ভাল এইবোৰৰ ফাকত মাছ সোমাই থাকিব টিকৰ বটলত মাছ সোমাই থাকিব এইটো বটল তাত ফুটা আছে তাত মাছ সোমাই থাকিব তাৰপিছতে হাত সোমাই এতিয়া আমাকে চেপা খুহা এৰি পেলাই ইহঁতক বটলেদিহে মাছ ধৰিব লাগিব নে কেনে হৈ আছে আগতে বাৰিষা হলে পাহাৰৰ পৰা নদীলৈ কিমান খৰি আহে আজিকালি খৰি খচ পাও নদীখন প্লাষ্টিকৰ থুনাৰে ভৰ্তি ৰাইজ কি কব ইহঁতৰ কাৰণে চব আপোনালোকে কথাটো পাতক আমি খাওঁতকে ভাইমন দাখন চাই আহোঁ একদম ইয়াৰ পৰা নিবি আৰু তহঁতে এইবোৰ কিয় ব্যৱহাৰ কৰ আমি ব্যৱহাৰ কৰা নাই নহয় আনক দুখ নিদিবি আমি ব্যৱহাৰ নকৰিলে কোনে ব্যৱহাৰ কৰিব এইবোৰ ব্যৱহাৰ কৰা কিমান বেয়া জানো ৰাইজক খুচোন কিমান বেয়া এইবোৰ ব্যৱহাৰ কৰা কিমান বেয়া মই আপোনালোকক কৈ অন্ত কৰিব নোৱাৰিম আৰু ইহঁতে এই মাজতে যে আমাৰ নদীখনত দুটা মৰা কাছ উঠিছিল গম পাইছিল নে নাই দুটা দেখিছিলো দেখিছিলি কিয় মৰিল কাছ দুটা কিয় মৰিল কিয় নাজানো ডিঙিত প্লাষ্টিকৰ বটল লাগি আহিছিলে তহঁতেহে প্লাষ্টিক ইয়াত পেলাও আহি আজিহে আহিলে কথা ক'বলৈ